হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালেই আছে? মোৰতো বহুত বেছি ভাল। আজি মানে এটা বৰ ধুনীয়া জেগাত যাব ওলাইছোঁ, ভাবিছোঁ আপোনালোককো লৈ যাওঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, মোৰ লগত আপোনালোকে এনজয় কৰিব দেই। আজি মানে ঠাণ্ডাটো বহুত বেছি পৰিছে, মানে দিনটো ঘৰৰ ভিতৰতে আছোঁ আৰু ঠাণ্ডাৰ কাৰণে ক'তো ওলাই যোৱা নাই। কিন্তু মানে ভালো লাগি থকা নাই, এপাক ওলাই যাব মন গৈ আছে। তেওঁৰো ডিউটি নাই আজি, তো ওলাই মেলি লৈ পেলাই যাওঁ, আপোনালোকক তাত লগ পাই আছোঁ। আমি আহি পাই গ'লোহি। আমি আহিছোঁ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত, তাত ইণ্টাৰনেশ্যনেল এক্সপ' হৈ আছে, তো তাকে চাবলৈ আহিছিলোঁ। আমি আহিয়ে প্ৰথম মানে টিকট কাটিলোঁ, 20 ৰুপিজকৈ লৈছে পাৰ পাৰ্চন। আৰু ভিতৰত সোমাই চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়, মানে ভাবিছোঁ নাহা হয় কিন্তু বহুত বেয়া লাগিল হয়। লাইটিঙৰ ডেক'ৰেশ্যন বহুত ধুনীয়া লাগিছে, আৰু জুবিন দাৰ কাৰণে অলপ ঠাই মানে ইমান ধুনীয়াকৈ ডেক'ৰেট কৰি থৈছে। ফটোবোৰো ইমান ভাল লাগিছে, যেন চায়ে থাকিম এনেকুৱা লাগিছে। আৰু বহুতেতো কান্দিও আছিলে, হয়ো ভাবিলেতো বেয়া লাগে, কিন্তু কি কৰিব। আৰু যি কি নহওক বহুত ভাল লাগিছে, ইমান ধুনীয়াকৈ থোৱাৰ মানে জুবিন দাৰ কাৰণে সজাই থোৱাৰ কাৰণে। তাৰপিছতে আমি ভিতৰলৈ গ'লোঁ। ভিতৰতো ইমান বেছি মানে ভাল লাগিছে, বহুত দোকানবিলাক মানে লাগিছে তাত। বাহিৰৰ পৰা ষ্টলবিলাক আহিছে, আপুনি যি বিচাৰে তাকে পাব। কাপোৰ হওক, জুৱেলাৰী হওক, মিঠাই হওক বা ফাৰ্নিচাৰ হওক, মানে তাত সকলোখিনি বস্তুৱে আছে, আপোনালোকে যি বিচাৰে তাকে পাই যাব। কিন্তু প্ৰাইচবিলাক অলপ বেছি, মানে মোৰ মতে মানে প্ৰাইচবিলাক বহুত বেছি হৈছে। আপোনালোকে ফেমাছ বাকলাভাও তাত পাই যাব, আপোনালোকৰ মন গ'লে খাব পাৰিব তাত। আৰু চকলেটবিলাকৰো ইমান বেছি দাম নহয়, মানে ল'ম বুলি ভাবিও মানে নোলোৱাকৈ গুচি আহিছোঁ। ইমান দাম দি আৰু খাব নোৱাৰি দিয়কচোন। তাৰপিছতে এইবিলাক কিবাকিবি চালোঁ, বাচ্ছা ল'ৰা ছোৱালী খেলনাবিলাক বহুত ধুনীয়া ধুনীয়া ওলাইছে। সেই টাৰৱালখনো মই টেষ্টিং কৰি চালোঁ একবাৰ। তাৰপিছতে সৰুকৈ মানে সকলোখিনি ক্লিপছে আপোনালোকৰ কাৰণে ৰাখি থৈছিলোঁ, তো আপোনালোকে চাওক। আপোনালোকেও যাবচোন বাৰু, ভাল পাব। যিখিনি নাই যোৱা সকলো যাব তালৈ, বিৰাট বেছি ভাল লাগিছে, মানে এনজয় কৰিব পাৰিব আৰু অলপ টাইম। কিমাননো আৰু ঘৰত সোমাই থাকিব ন, অলপ ওলাই গ'লে মনো ভাল লাগে। তাতে মানে ঘৰৰ পৰা আঁতৰত এনেকৈ ৰুমত থাকিলে বহুত আমনিও লাগে দিনটো, আৰু তাতে মানুহজনো নাথাকে, ডিউটি গুচি যায়, তো অকণমান ওলাই যাব মন যায় যেতিয়া অফ থাকে। সেইকাৰণে মানে আমি অকণ ওলাই যাওঁ। তাৰ ভিতৰলৈ মানে আপুনি দেখিছে, ইয়াত চব আপুনি মানে হেৰি পাব, ফাষ্টফুডৰ দোকানবোৰ আছে। আৰু লগতে ষ্টেজ প্ৰগ্ৰামো হৈ আছিলে। প্ৰত্যেক দিনাই মানে ছিংগাৰ আহিয়ে আছিলে। আমি যোৱা দিনাখনো আহিছে, অকণমান দেৰিকৈ আহিব, কিন্তু আমি গৈ পাওঁতে কণমানি ল'ৰা ছোৱালী আহিলে ইমান ধুনীয়াকৈ গান গাই আছে, মানে গানকেইটা শুনি বহুত বেছি ভাল লাগিছে। আৰু ইয়াত দেখিছে জেলেপি বেছি আছে। আমি বাৰু চাহ একাপ খালোঁ, চাহকাপ বহুত ধুনীয়া বনাইছিলে, মানে টেষ্টি লাগিছিলে। তাৰপিছতে ম'ম' খালোঁ। ভিডিঅ' কৰা নহ'ল, আৰু বেছি তেনেকৈ একো খোৱা নাই, যিহেতু ঘৰতো আনি মানে ভাত সাজ খাম বুলি পেলাই ভাবি আছিলোঁ। ধুনীয়াকৈ মাংস বনাই, বতৰটো বহুত ঠাণ্ডা, নিজে চিকেন বনাই খোৱাৰ মজাটো বেলেগ ন, তো বাহিৰত নাখাওঁ বুলিয়ে ভাবিছিলোঁ। আৰু অলপ দিনৰ পৰা মোৰ গাটো ইমান ভাল নাই, মানে গেছৰ প্ৰব্লেম হৈ আছে, তো বাহিৰত অলপ কমকৈ খোৱা হৈছোঁ। তাৰপিছতে ছিংগাৰ আহি পাই গ'লহি, আপোনালোকে চাওক প্ৰগ্ৰাম এখনত। আচৰিত ঘটনা এটা হ'ল জানেনে, সেইদিনাখন মানে জুবিন দাৰ যেতিয়া মায়াবিনী গানটো গাই আছিলে, এই কুঁৱলীবোৰ এনেকুৱাকৈ পৰিছিলে যেন বৰফৰ একদম টুকুৰা খিচখিচিয়াকৈ পৰিছে, এনেকুৱাকৈ পৰিছে, মানে দেখি ইমান বেছি ভাল লাগিছে। মই কোনোদিন তেনেকৈ দেখা নাই বাৰু, প্ৰথম দেখিছোঁ। আৰু মানে বিৰাট ভাল লাগিলে। আমি তাৰ পৰা ওলাই গুচি আহিলোঁ, মানে বেছি টাইম নাথাকিলোঁ, 2-3টা গান চাই গুচি আহিলোঁ। তাৰপিছত আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাওঁ বুলি ভাবিলোঁ, তো অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। আজিলৈ আহিছোঁ।